মৰাণ নগৰৰ মাজমজিয়াত উদ্ধাৰ অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। ডিব্ৰুগড় জিলাৰ মৰাণ নগৰৰ মাজমজিয়াত মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত প্লেটাৰ্ছ মেডিকেল ষ্ট'ৰৰ সন্মুখত আজি দুপৰীয়া অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হয়। বৰ্তমানলৈকে লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ইতিমধ্যে মৰাণ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই মানুহ এজন 3 দিনৰ পৰা পৰি আছিলে ইয়াত আহি পিনে তাৰপিছত আজি নাই বুলি দেখিছোঁ। আমি খাবলৈ কাৰণে দিলোঁ, যেতিয়া ই আছিলে পানীও দিলোঁ, কম্বল দিলোঁ। এতিয়া মানুহটো নাই। চিনি পাইছে নেকি? চিনি নাই পোৱা, ক'ৰ মানুহ হয় একো গম নাপাওঁ। আৰক্ষীক খবৰ দিয়া হৈছে নেকি? আৰক্ষীক খবৰ দিছিলোঁ, আহিছে এতিয়া কি কৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনিভাৰত 24।